আগৰ দিনৰ কোৱা পুৰণা ইয়াত শ্ৰী শ্ৰী মাধৱদেৱে পানী খাই আৰু ইয়াতে গা পা ধুই। আমাৰ ঐতিহাসিক লেটেকু পুখুৰী আৰু সেইজোপা গছ যে দেখিছে সেইজোপা আমি নাজানো আৰু কিমান বছৰ মানে পুৰণি গছ এই পুখুৰীৰ লগত সম্বন্ধ থকা আটাইতকৈ পুৰণি গছ সেইজোপা ইয়াতে স্থিতি হৈ আছে। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান পবিত্ৰ লেটেকু পুখুৰী, এটা বৈষ্ণৱপুৰী এটা তীৰ্থস্থান। বন্ধুসকল, মই আজি আহিছোঁ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান, জেগা লেটেকু পুখুৰী, ডিষ্ট্ৰিক্ট লখিমপুৰ, আসাম। বন্ধুসকল, এইখন ৰাস্তাৰ সোমাই যোৱা প্ৰথম গেট। মই এতিয়া ইয়াৰ পৰা সোমাই যাম। বন্ধুসকল, বহুত মানুহ ওলাইছে শোভাযাত্ৰাৰ কাৰণে, ওলাই আছে ৰেডি হৈ। আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ এইখন গাড়ীত ভগৱত ভ্ৰমণ কৰিবৰ কাৰণে ওলাই আছে। এয়া চাই থাকক। এয়া গাড়ীত উঠি ৰেডি আছে। এইখন শাস্ত্ৰৰ নাম গাই আছে। এতিয়া যাবলৈ কাৰণে ওলালে। বন্ধুসকল, আজিৰ দিনটো বহুত ধুনীয়া। আজিৰ লগতে হোলী উৎসৱো আছে। আজি মানুহবিলাক বহুত ফূৰ্তি। এতিয়া শোভাযাত্ৰা যোৱালৈকে অহালৈকে মই শ্ৰী শ্ৰী মাধৱদেৱৰ দুটামান কথা ভাল মানুহ জনা তাত সুধি ল'ম। কৃষ্ণ, এয়া শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান পবিত্ৰ লেটেকু পুখুৰী, এটা বৈষ্ণৱপুৰী এটা তীৰ্থস্থান। মহাপুৰুষ গুৰুজনাই ইয়াতে জন্মগ্ৰহণ কৰিছিল। ইয়াতে তেওঁ জন্মগ্ৰহণ কৰি তেওঁৰ পিতৃপুৰুষৰ লগত আমাৰ হৰিচিঙা বৰা উজিৰৰ টোলত আছিল। আমাৰ কাষতে সেই উজিৰৰ টোল আছে। এই প্ৰখ্যাত লেটেকু পুখুৰী, আমাৰ বাওঁহাতে লেটেকু পুখুৰী আছে। লেটেকু পুখুৰীৰ পাৰতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম হৈছিল। এটা লোকপ্ৰবাদ আছিল, এইটো 1930-32 চনৰ কথা। ইয়াত সম্পূৰ্ণ গোটেই অঞ্চলটোত জংঘল আছিল, হাবি জংঘলে ভৰপূৰ আছিল। কাষত কম মানুহ আছিল, জনসংখ্যা কম আছিল। সেই সময়ত আমাৰ ওচৰৰে নাৰায়ণপুৰৰ আমাৰ মৌজাদাৰ পৰিয়ালৰ ঘৰত বহুত হাতী আছিল। সেই হাতীবিলাক যেতিয়া মদবিলাক ইয়াত চৰাবলৈ আনে, তেতিয়া এই ছাইডত হাতীবিলাক নোসোমায়। মানে এই হাতী মাউতে বহুত খোচা বিন্ধা কৰে, নোসোমায়। তেওঁলোকে দেখে যে এজোপা গছৰ তলত হাবি জংঘলৰ মাজত এগছ বন্তি জ্বলি থকা দেখিছিল। সেই বন্তি গছ জ্বলি থকা দেখি তেওঁলোকে ভয় খাইছিল আৰু হাতীবিলাক নোসোমাই। তেওঁলোকে গৈ কথাখিনি মালিকক কৈছিল গৈ। সেই সময়তে আকৌ আমাৰ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰৰ ওচৰ নামৰ এখন গাঁও নাৰায়ণপুৰৰ, তাত এজন আমাৰ ভক্তপাল বৈষ্ণৱে সপোন দেখিলে ৰাতি। সপোনত তেওঁ ক'লে যে মহাপুৰুষ গুৰুজন লেটেকু পাৰত জন্ম হৈছিল, তাতে বন্তি গছ গুৰুজন নামৰ জ্বলি আছে, আপোনালোকে ইয়াত কি কৰিছে? তেওঁ ভয় খাই ওচৰৰ গাঁৱৰ ৰাইজক ৰাতিপুৱা ক'লে কথাটো। তেওঁলোক সদৰ মানে তাৰ পৰা আহিল আমাৰ চিৰবিয়া, পুৰাবিল, বৰপথাৰ, ভোগপুৰ গোটেই অঞ্চলৰ ৰাইজ গোটালে। ৰাইজ গোটাই চাৰি হয় এগছ বন্তি গছজোপাৰ তলত জ্বলি আছে আৰু সেই গছজোপা তেওঁলোকৰ বন চন নাই, পৰিষ্কাৰ হৈ আছে। এতিয়া ৰাইজে ভয় খাই গোটেই কথাটো আলোচনা কৰিলে। তেতিয়া সেই সময়তে
আমাৰ মাজুলীৰ মানে উত্তৰ কমলী সত্ৰ সত্ৰাধিকাৰ শ্ৰদ্ধাৰ প্ৰভু ঈশ্বৰ কমলাকান্ত দেৱ গোস্বামী প্ৰভু আমাৰ টিপলিং গাঁৱৰ ওচৰতে ইয়াৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ তেওঁ তাতে বহা আছিল তেওঁৰ মানে বহা সত্ৰপাতি আছিল আৰু গোটেই ৰাইজসমূহ গৈ তাৰ সত্ৰলৈ গৈ প্ৰভু ঈশ্বৰৰ কথাটো জনালে প্ৰভু ঈশ্বৰ তেতিয়া হাতীত উঠি আহি আমাৰ গায়ন বায়ন ঢোলে ডগৰে আহি এই স্থানভাগ দৰ্শন কৰি তেওঁ দেখিলে যে হয় ইয়াতে গুৰুজন জন্ম হৈছিল লেটেকুপুখুৰীৰ পাৰত আমি শাস্ত্ৰতহে লিখা আছিল আচলতে প্ৰকৃত জেগাটো উদ্ধাৰ কৰিব পৰা নাছিল তেতিয়া গোসাঁই প্ৰভু ঈশ্বৰে তেতিয়া ৰাইজৰ সৈতে সমন্বিতে তাতে চাফ চিকুণ কৰি এটা আমাৰ কীৰ্তন ঘৰ মানে অস্থায়ীভাৱে পাতিলে আৰু কীৰ্তন ঘৰতে সেই সময়ত নাম কীৰ্তন চলি থাকিল পৰৱৰ্তী সময়ত যিহেতু আমাৰ শাস্ত্ৰত পোৱা যায় যে বালুকগামত গুৰুজনৰ জন্ম হৈছিল বালুকগাম ক'ত বালুকগাম বুলি ক'লে বৰবালি বুজায় বৰবালি মানে বালুকগাম মানে বৰবালি বুজাইছিলে বৰবালি এখন পঞ্চায়ত পঞ্চায়ত গোটেই এলেকাটো পৰিভ্ৰমণ কৰি তেতিয়া স্থানটো ঠিক কৰিব পৰা নাছিল সেই সময়ত আমাৰ যোৰহাটৰ MLA ককা নীলমণি ফুকন তেখেতক অসম চৰকাৰে সভাপতিৰ দায়িত্ব দি আৰু উত্তৰ অসম কমিশ্যনাৰ বুলি এজন কমিশ্যনাৰ আছিলে তেওঁৰ ঘৰ নলবাৰীত আছিলে শৰ্মা বুলি তেখেতক মেম্বাৰ ছেক্ৰেটাৰী মানে সম্পাদক পাতি এখন কমিটি পাতিলে সেই কমিটিয়ে 3 দিন গোটেই বৰবালি সমগ্ৰ এলেকাটোৰ যিবিলাক বিল পুখুৰী নদ নদী আছিল সকলোতে গোটেই পৰিভ্ৰমণ কৰিলে গোটেই অঞ্চলবিলাক চাই পেলাই এখন ডাঙৰ সভা হ'ল ইয়াত সেই সভাত আমাৰ মাজুলীৰ MLA কাৰকটলে আছিল আমাৰ তেজপুৰ MLA আছিল লখিমপুৰ MLA মহানন্দ বৰা আছিল গোটেইসকল গোট খাই ডাঙৰ এখন সভা হ'ল সেই সভাতে সৰ্বসন্মতিক্ৰমে এই লেটেকুপুখুৰীৰ এই স্থানতে যে হৰিসিং বৰা হুজুৰৰ ঘৰত বৰপুৰ শ্ৰী শ্ৰী মাধৱৰ জন্ম হ'ল সেই কথা সিদ্ধান্ত কৰিলে তাৰ পৰৱৰ্তী সময়ৰ পৰা ইয়াত আগৰ আমাৰ যি গুৰুগৃহ আছিল সেই গুৰুগৃহত এতিয়া প্ৰকাশে বনোৱা হ'ল এটা পাটনাদ আছিল পাটনাদ বুলি কয় তাতে মাটিৰ কুঁৱা আছিল সেই মাটিৰ নাদটোৰ পৰাই গুৰুজনে আৰু গুৰুজনৰ পৰিয়ালে পানী খাইছিল সেইটো পাটনাদ এতিয়া আমাৰ সন্মুখত আছে গুৰুগৃহ তাত আছে ইয়াৰ পিছত গুৰুজনে ইয়াত প্ৰায় 14 বছৰ দিন থাকি ইয়াৰ পৰা আমাৰ লখিমপুৰত আমাৰ ঘাগৰ নদীৰ পাৰলৈ ঘাগৰিবৰা ঘৰলৈ গ'ল আৰু ঘাগৰিবৰা ঘৰতে 12 বছৰ দিন থাকিলে তাৰ পৰাই গুৰুজন আকৌ নাৱত উঠি পেলাই নগাঁৱলৈ যাত্ৰা কৰিলে শেষত গৈ গোটেই ভাৰতবৰ্ষত মানে আমাৰ মাজুলীত গৈ আমাৰ মণিকাঞ্চন ক্ষেত্ৰত আমাৰ শংকৰদেৱ গুৰুজনৰ লগত লগ খালে আৰু বেলগুৰি সত্ৰত মণিকাঞ্চন বুলি কয় দুজন গুৰু লগ পোৱা সমন্বয় ক্ষেত্ৰত মণিকাঞ্চন কয় তাৰ পৰাই গোটেই অসমত সমগ্ৰ এলেকাটো ধৰ্ম প্ৰচাৰ কৰিলে শেষত গৈ তেখেতে যাত্ৰা কৰি আমাৰ কোচবিহাৰ বৰ্তমান পশ্চিমবংগ ৰাজ্যৰ ভিতৰত পৰে কোচবিহাৰ গুৰুজনাৰ দেহা অৱসান এই গুৰুজনাৰ ঐতিহ্য গুৰুজনাৰ যি অৱদান আমাৰ হিন্দু পবিত্ৰ সনাতন ধৰ্মৰ আমাৰ অসমীয়া সমাজখনৰ বিভিন্ন জাতি জনগোষ্ঠী সমন্বিত গুৰুজনাৰ সকলো সেৱ হৈ ধৰ্ম প্ৰচাৰ কৰিছিলে আমি উলহ-মালহেৰে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত প্ৰতি বছৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰা হয় আজি আমাৰ ফল্গোৎসৱ উপলক্ষে আমাৰ আইসকলৰ নাম আৰু আমি 3 দিনীয়াকৈ ফল্গোৎসৱ আমি পালন কৰিছোঁ আজি আমাৰ তৃতীয় দিনৰ ইতিমধ্যে আমাৰ শোভাযাত্ৰা ওলাই গৈছে অলপ পিছতে আমাৰ ভাগৱত ভগৱান শোভাযাত্ৰা ঘূৰি আহিব তাৰপিছতে পৰম্পৰা অনুসৰি আমি ভোগ প্ৰদান কৰা হ'ব সকলো ভকত বৈষ্ণৱক তাৰ পৰৱৰ্তী সময়ত আমাৰ কীৰ্তন গৃহত নাম কীৰ্তন পুনৰ হ'ব মহিলাসকলৰ এখন নাম চলি আছে পুনৰ নাম হ'ব নামৰ শেষত সন্ধ্যা প্ৰায় 4:30 বজাত প্ৰসাদ বিতৰণ হ'ব কৃষ্ণ মাধৱ দেৱৰ জন্মস্থান পুৰিলা দুষ্কৰ ব্ৰহ্মচৰ্য নামে
নমস্কাৰ বাইদেউ আজি মানে ইয়াত কিহৰ কাৰণে আহিছে আপোনালোকৰ কিছুমান কথা সোধা হৈছে নমস্কাৰ আমি মানে ইয়াত আজি মাধৱদেৱৰ জন্মোৎসৱৰ কাৰণে আমি চাবলৈও আহিলোঁ আৰু জেগাখিনি চোৱা নাছিলোঁ কাৰণে চাবলৈও আহিলোঁ আৰু আমাৰ বৈদিক সমাজৰ ফালৰ পৰা আমাক নিমন্ত্ৰণ কৰিছে ইয়াত নাম ধৰিবৰ কাৰণে আমি জামুগুৰিহাটৰ পৰা আহিছোঁ আপোনালোকে আমি চহৰীয়া মহিলা সভাৰ পৰা ইয়াত আজি এভাগ নাম গাম বুলি নাম গোৱাৰ মানসৰে আজি আহি ইয়াত উপস্থিত হৈছোঁহি আৰু আজি আমাৰ ইয়াত বিশাল শোভাযাত্ৰা গৈছে সেই শোভাযাত্ৰা আহি পোৱাৰ পাছত আমাৰ নাম প্ৰসংগ ইয়াত আৰম্ভ হ'ব আৰু আজি আমি লগতে ফাকুৱা উৎসৱ উপলক্ষে ইয়াত যি উদযাপন কৰা হৈছে সেই আনন্দও আমি উপভোগ কৰিছোঁহি ভাল লাগিছে আৰু আপোনাক সবেও আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে আজি আপোনালোক আমাৰ আন্তৰিক ধন্যবাদ থাকিল শোভাযাত্ৰা ঘূৰি অহাৰ কাৰণে তেখেতসকলে আগবাঢ়ি আছে এতিয়া গাড়ীৰ পৰা ভাগৱত গীতাটো মাথাত উঠাই লৈ যাব এয়া গেটৰ পৰা ভিতৰলৈ সোমাই গৈছে এতিয়া নামঘৰ পালেহি এতিয়া ভাগৱত কিতাপ ভ্ৰমণ কৰি থ'বলৈ আহিলে নামঘৰ বন্ধুসকল আপোনালোকে চাই থাকক মই এতিয়া ভিতৰত সোমাই দেখুৱাইছোঁ ইয়াত পুৰণা হিষ্টৰী আছে বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াত ফটো মাৰে চাবলৈ আহিছে শ্ৰী শ্ৰী মাধৱদেৱৰ পুৰণা মন্দিৰ এইখন মই এতিয়া গেটৰ পৰা ভিতৰত সোমাই দেখুৱাই আছোঁ ইয়াত আহিলে মনটো বহুত ভাল লাগে বহুত পুৰণা এইটো এখন পুৰণা মন্দিৰ শ্ৰী শ্ৰী মাধৱদেৱে ইয়াতে থাকিছিলে আৰু মই এইফালে গৈ আপোনালোকক দেখুৱাই আছোঁ বন্ধুসকল এইখন আগৰ দিনৰ কোৱা পুৰণা ইয়াত শ্ৰী শ্ৰী মাধৱদেৱে পানী খাই আৰু ইয়াতে গা পা ধুই এইখন খোৱা বহুত ধুনীয়া বহুত চফা এতিয়াও এয়া পানী যে চাক
বহুত চাফা। এফালেও পুৰণা ঘৰ, এইটো আগৰ দিনৰ। ইয়াতো দান দক্ষিণা দি যাব পাৰে। এইটো আমাৰ ঐতিহাসিক লেটেকু পুখুৰী আৰু সেইজোপা গছ যে দেখিছে সেইজোপা আমি নাজানো আৰু কিমান বছৰ মানে পুৰণি গছ। এই পুখুৰীৰ লগত সম্বন্ধ থকা আটাইতকৈ পুৰণি গছ সেইজোপা ইয়াতে স্থিতি হৈ আছে। এখন ল'ৰা ছোৱালীও খেলিব পৰা ব্যৱস্থা বনাই দিয়া আছে ইয়াত। এফালেও মেলা বহাইছে। ইয়াত মিঠাইৰ দোকান দিছে। বন্ধুসকল, ইয়াত কি কি বস্তু পোৱা যায় মই দেখুৱাই আছোঁ আপোনালোকৰ কাৰণে। চাই যাওক। ঘৰৰ বস্তু সামগ্ৰী যি লাগে তাকে পোৱা যায় ইয়াত। এখন দোকানত দা কটাৰী পোৱা যায়। জলকীয়া আছে, কঁঠালৰ আছে, নহৰু আছে, তেঁতেলী আছে, জলকীয়া আছে, বগৰী, সৰিয়হৰ আছে, আছে ইয়াত। এখন মহিলাবিলাকৰ কাপোৰ দোকান। এখন মণিহাৰী দোকান, ষ্টাইল কৰা বস্তু পোৱা যায় ইয়াত। এখন ফটো দোকান।
এখন হোটেল ম'ম' চাওমিন ৰ'ল ইয়াতে পোৱা যায় বন্ধুসকল আজিৰ ভিডিঅ' যদিহে ভাল পায় আপোনালোকে লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল মই আজিৰ ভিডিঅ'ত যদি কিবা এটা ভুল হৈছে মোক ক্ষমা কৰিব আজিৰ ভিডিঅ' ইয়াতে সামৰিলোঁ